हेलो एवरीवन once again welcome back to our channel friends আজি আপোনালোকৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ খবৰটো হ'ল অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰা 660টা নাৰ্ছিং জবৰ কাৰণে এটা নটিচ ওলাইছে সো ফ্ৰেন্ড বলক এখন ভিডিঅ'ত আমি এফআইআৰ পৰা চাই লওঁ ইয়াৰ কাৰণে ডিটেইলছ কি লাগিব কেনে ধৰণৰ যোগ্যতা লাগিব কেনে ধৰণে এপ্লাই কৰিব লাগিব সো ফ্ৰেন্ড দেৰি নকৰি ভিডিঅ'টো আমি এফালৰ পৰা আৰম্ভ কৰোঁ সো ফ্ৰেন্ড ইয়াত চাব পাৰিছে নেশ্যনেল হেল্থ মিছন আসাম 660 CH অৰ্থাৎ কমিউনিটি হেল্থ অফিচাৰ ভেকেন্সি 2021 লিষ্ট অফ সিলেক্টেড ক্যান্ডিডেটস ইয়াত কৈছে NHM Assam CH ভেকেন্সি মান National Health Mission Assam has released official admission notification for the 6-month certificate in community health to be started from January 2021. Interested and eligible candidate may apply online here. 6 মাহৰ কাৰণে কমিউনিটি হেল্থ সাৰ্টিফিকেট এটা লাগিব আৰু এইটোৰ কাৰণে যেটো কোৰ্সটো ষ্টাৰ্ট হ'ব জানুৱাৰী মাহৰ পৰা সো ফ্ৰেন্ড বলক আমি এফালৰ পৰা চাই লওঁ ইয়াৰ কাৰণে কেনে ধৰণে এপ্লাই কৰিব লাগিব চাওক নেম অফ কোৰ্সটো হৈছে সাৰ্টিফিকেট ইন কমিউনিটি হেল্থ কোর্স January 2021 number of seats আছে 660 duration of course আছে 6 month full time theory plus practical classes বিলাকো হ'ব certificate awarded by Indira Gandhi National Open University আৰু যেটো সাৰ্টিফিকেট পাব 6 মাহৰ এই সাৰ্টিফিকেটটো CCH ৰ যেটো সাৰ্টিফিকেট হ'ব অৰ্থাৎ কমিউনিটি যেটো সাৰ্টিফিকেট পাব কমিউনিটি হেল্থ কোৰ্সৰ যেটো সাৰ্টিফিকেট পাব আপোনালোকে এই সাৰ্টিফিকেটৰ কাৰণে কি 6 মাহৰ সাৰ্টিফিকেট পাব আৰু সাৰ্টিফিকেটটো ইগনু অৰ্থাৎ ইন্দিৰা গান্ধী ন্যাশনাল ওপেন ইউনিভাৰ্সিটি প্ৰভাইড কৰিব আপোনালোকক সো ফ্ৰেন্ড ইয়াত চাব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে BSc নাৰ্ছিং পোষ্ট বেসিক BSc নাৰ্ছিং ৰেজিষ্টাৰ্ড নাৰ্ছ ৰেজিষ্টাৰ মিডৱাইফ from recognized institute bachelor of science in nursing from recognized institute or university from a recognized or university GNM course passed and registered with Assam nurses midwives and health visitors councilor পৰা register হ'ব লাগিব BSc nursing বা GNM থাকিলে হ'ব বা post basic BSc nursing অৰ্থাৎ MSc nursing হ'লে হ'ব এজ যেটো হয় বয়সটো 35 ইয়াৰৰ তলত হ'ব লাগিব আৰু SC আৰু ST কাষ্টৰ কাৰণে 40 বছৰৰ তলত হ'লে হ'ব The course is open to any eligible candidate including existing contractual employees of NHM State Health Society আৰু যিবিলাকে ন্যাশনাল হেল্থ মিশন অসমত কন্ট্রাকচুয়াল কাম কৰি আছে অৰ্থাৎ কন্ট্রাকচুয়াল জব কৰি আছে তেওঁলোকৰ কাৰণেও এই কোৰ্সটো হ'ব বুলি কৈছে কৰিব হয় তেওঁলোকে এইটো কোৰ্স কৰিব পাৰিব সিলেকশন প্ৰসিডিউৰ for NHM Assam certificate in community health course অর্থাৎ CCH সার্টিফিকেট ইন কমিউনিটি হেলথৰ কোর্সৰ কাৰণে to selection procedure কেনেকৈ হ'ব the eligible candidate will be selected based on the aggregate percentage secured by the candidate in the last qualifying degree or diploma কিমান মার্ক পাইছে এইটোৰ ওপৰত নিৰ্ভৰ কৰি হ'ব the selected candidate has to sign surety bond immediately after the placement of the program study center কাউন্সেলিং হ'ব ইয়াৰ কাৰণে চাওক কাউন্সেলিং schedule যেটো হ'ব হেতু NHM Assam certificate in community health courses will be declared in due time কাউন্সেলিং টু জনাই দিব আপোনালোকক আৰু কাউন্সেলিং will be done through Zoom teleconferencing as per the official schedule আৰু কাউন্সেলিং টু Zoom meeting নাইবা teleconferencing ৰ জৰিয়তে হ'ব stipend and remuneration during the course এটো কোর্স কৰাৰ সময়ত কিমান টকা হৈ পাব for in service candidate অর্থাৎ যিবিলাকে কন্ট্রাকচুয়াল কাম কৰি আছে তেওঁলোকৰ কাৰণে ৰেসপেক্টিভ ৰিনিউমাৰেশন স্যালাৰি পার মান্থ 10000 টাকা পাব ফর ফুডিং এন্ড লজিং এর কাৰণে আদার ক্যান্ডিডেটৰ কাৰণে স্টিপেন্ড হ'ব 10000 পার মান্থ প্লাস 10000 পার মান্থ ফর ফুডিং এন্ড লজিং এর কাৰণে ৰিনিউমাৰেশন On successful completion of the course, the CHO, if absorbed under NHM, will receive raise 25,000 per month and performance-based incentive up to raise 15,000 per month. আৰু ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত CHO বিলাকে অৰ্থাৎ কমিউনিটি হেল্থ অফিচাৰ বিলাকে 25,000 টাকা পাৰ মান্থ পাব
আৰু পাৰফৰ্মেঞ্চৰ ওপৰত নিৰ্ভৰ কৰি 15,000 টকাকৈ ইনচেণ্টিভ পাব। লিষ্ট অফ CCH প্ৰগ্ৰাম ষ্টাডি চেণ্টাৰ্ছ, আৰু ইয়াৰ কাৰণে এই কমিউনিটি চাৰ্টিফিকেট ইন কমিউনিটি হেল্থ, এইটোৰ কাৰণে যিটো ষ্টাডি চেণ্টাৰ্ছটো ক'ত হ'ব এইটো জানি ল'ব পাৰিব। SMK চিভিল হস্পিটেল নলবাৰীত 60টা চিট আছে। 200 বেডেড চিভিল হস্পিটেল গোৱালপাৰাত আছে 60 চিট। বঙাইগাঁও ডিষ্ট্ৰিক্ট হস্পিটেল আছে 60 চিট। এনেকৈ ধুনীয়াকৈ আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব কোনটোত কিমানখিনি চিট আছে, ইয়াৰ পৰা চাই ল'ব পাৰিব। ইয়াৰ পৰা ডিটেইলছ চাই ল'ব পাৰিব, গোটেইখিনি ইয়াত দিয়া আছে, তো আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। চ' ফ্ৰেণ্ড, NHM আসাম CCH কোৰ্চ অনলাইন এপ্লিকেশ্যনটো কেতিয়া হ'ব আৰু কেনেকৈ কৰিব ইয়াত চাওক আপোনালোকে। অনলাইন এপ্লিকেশ্যন nhm.assam.gov.in, অৰ্থাৎ এইটো ৱেবছাইটত আপোনালোকৰ এপ্লাই কৰিব লাগিব। NHM এইটো ৱেবছাইটত আপোনালোকৰ এপ্লাই কৰিব লাগিব। ইয়াৰ কাৰণে যিটো লাষ্ট ডেট অফ ছাবমিশ্যন ফৰ্মটো হয় 27 ডিচেম্বৰ আছিলে, 2020 তাৰিখ আছিলে, 27 ডিচেম্বৰ আছিলে। এইটো চাওক, ইম্পৰ্টেণ্ট ৱেব লিংকবিলাক যিবিলাক ৱেব লিংক আছে সেইবিলাক এনে দিয়া আছে, ৱেব লিংকবোৰ চাব। ইয়াৰ পৰা কেণ্ডিডেট চিলেকশ্যন লিষ্ট চাব পাৰিব, ধুনীয়াকৈ চাই ল'ব পাৰিব। চ' ফ্ৰেণ্ড, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে কেণ্ডিডেটৰ চিলেকশ্যন লিষ্টটো পাই যাব। চ' ফ্ৰেণ্ড, ইয়াত চাব লাগে নিজৰ নামবিলাক আপোনালোকে চাব পাৰে, কাৰ কি নাম ইয়াত ধুনীয়াকৈ আপোনালোকে চাই ল'ব পাৰিব। চ' ফ্ৰেণ্ড, ইয়াৰ পৰা এফালৰ পৰা আপোনালোকে চাই ল'ব পাৰিব, চাওক। চ' ফ্ৰেণ্ড, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।